মোৰ আকৌ এতিয়া ইমান ঠাণ্ডা লগা নাই। এই অথনিৰ পৰা সেই জুইৰ ওচৰত বহি থকা নাই জানো, জুইকুৰা ইমান ধুনীয়াকৈ ডাঙৰকৈ জ্বলি আছে, ৰঙা এঙা হৈ পিনে বৰ ধুনীয়া লাগিছে আকৌ তাপটো গাত পাই পিনে। এতিয়া অকণমানো ঠাণ্ডা লগা নাই, এই গৰম গৰম লাগিলে যে সেইটো কাৰণে চুৱেটাৰটো ভিতৰতে খুলি থৈ আহিলোঁ। তোৰ ঠাণ্ডা লাগিছে যে অকণমান জুই কাষলৈ আকৌ ইমান দূৰত বহি থাকিলেনো জুই তাপ পাবি জানো। যিহে ঠাণ্ডা পৰিছে আৰু ৰাতিখন চাই দেই, এতিয়া ইয়াত বহি থাকি বৰ ভাল লাগিছে। ইয়াৰ পৰা উঠি যাবলৈ মন নকৰিছে আকৌ। অঁ মা সঁচাই আকৌ, জুই ওচৰত বহি থাকিলে যে গৰম লাগে, সেইটো কাৰণে মই অকণমান আঁতৰত আছোঁ। আকৌ গৰম লাগিছে বুলি চুৱেটাৰ খুলি দিম, আকৌ ঠাণ্ডা লাগিব। সেই খোলা মেলা কৰি থকাতকৈ মই সেই অকণমান দূৰৰ পৰাই হেকটো লৈছোঁ। আহিছে নহয় তাপটো। তোমাৰ সেই বেছি ওচৰত বহি আছে কাৰণে বেছি গৰম লাগিলে আকৌ। তাতে এইফালে মই গাহৰি পৰি থকা নাই জানো, সেইটো কাৰণে এইফালে চাব লগা হৈছে, সেইটো কাৰণে ইয়াতে বহি আছোঁ আৰু। হেৰি নহয় মা, সেই তুমি ভাত বনালা নি? এনে পোলাও বনাম কৈছিলা, পোলাও বনাইছা? অকণমান দেৰিকৈ খাম দেই, গৰম হৈ থাকিবলৈ কাৰণে তুমি হটপটটোতে ভৰাই থৈ দিবা। ইয়াত আজি বহি পিনে ইমান ভাল লাগিছে ন। সদায় গধূলি গধূলি দুইজনীয়ে আৰু ইয়াতে বহি সেই লেকচাৰ মাৰি থাকিব লাগিব, দুজনীহে মানুহ। তাকে আকৌ এতিয়া ঘৰত মানুহে নাইকিয়া হ'ল, দেউতাৰেও সেই ছুটিয়ে নাপায়, আহিলেও এদিন দুদিন থাকে আকৌ যাবই লগা হয়। আমনিহে লাগে আৰু কেতিয়াবা। এতিয়া তইও কেতিয়াবা সেই দিনত গোটেই দিনৰ দিনটো ওলাই যাওঁ, পিহুৰ লগতে ঘূৰি ফুৰ, মই অকলে অকলে ঘৰত আৰু একদম আমনি পাই যাওঁগৈ বুজিছানে। সেইটো কাৰণে ইমান এটা ওলাই মেলি নাযাবি, কাম থাকিলে যাবি, ইভাগে গুচি নাযাবিচোন। অকলে অকলে মোৰ একদম ভাল নালাগে আৰু। এতিয়া দুইজনী জুইৰ ওচৰতে বহি এই কথা লেকচাৰ মাৰি থাকিব পাৰিছোঁ, ভাল লাগিছে। হেৰি মই ভাত নাই বনোৱা নহয়, আজি পোলাওৱে বনাইছোঁ। মই সেইখিনি চাই আহোঁগৈ। তই এই গাহৰিখিনি হৈছে নাই চা, পুৰিছ বুলি তাত থৈ দিলে মানে পিছত জ্বলিয়ে থাকিব, ভালকৈ চাই ল। ধুনীয়াকৈ হ'লে মানে এই নিমখ জলকীয়া পিঁয়াজ চিয়াজ কাটি মেলি ধুনীয়াকৈ একদম চালাডৰ নিচিনাকৈ খাব লাগিব। হ'ব হ'ব মা, তুমি মাংস টেনশ্যন ল'ব নালাগে, মই জানো নহয় এইখিনি ইয়াত জ্বলি নাযায়, লুটিয়াই দিব লাগিব অকণমান পিছত। তুমি যা পোলাও পাতি থৈ আহিছা যদি চাই আহাগে হৈছেনে নাই হোৱা। হৈছে যদি হটপটত ভৰাই থ'বা, অকণমান দেৰিকৈ খাম। এই আজি গাহৰিখিনি পোৰা হ'লে মানে এইখিনি খাই ল'ম আকৌ ন। আজি চাগে গাহৰি খাই পেট ভৰিব নিচিনা লাগিছে। ক'ব পৰা নাই, ময়ো তাকে ভাবিছোঁ। গাহৰি তই গোটেই আধা কেজিটোৱে পুৰিবলৈ ল'লি নহয়, এতিয়া এইখিনি খাই ল'লে মানে পেট চেট ভৰিলে আকৌ পোলাওখিনি এনেই বনোৱা হ'ব। তথাপিও দেৰিকৈ হ'লেও অলপ অলপ খাব লাগিব, এনেই নষ্ট কৰিব নোৱাৰি নহয়। মই চাই আহোঁ ৰহ, তই এইখিনি সোনকালে লুটিয়াই দে, জ্বলি থাকিব নহ'লে এতিয়া। আজি পোলাওখিনি বৰ ধুনীয়া হৈছেচোন, গোন্ধটো ইমান ধুনীয়া ওলাইছে। জুলিয়ে আজি খাই ভাল পাব। সেইদিনা এদিন বনাওঁতে কিনো হৈছিলে জানো, কিবা গড়বড়ে লাগিছিলে, সেইকাৰণে বেয়া হ'ল। এনেইতো মই বনাই থাকোঁ বাৰু, আজি পিছে বৰ ধুনীয়া, একদম সেই হোটেল ৰেষ্টুৰেণ্টবোৰত পোৱা নিচিনাই লাগিছে দেখিবলৈ, আৰু গোন্ধটো ইমান ধুনীয়া ওলাইছে। এইখিনি গৰম হৈ থাকোঁতে হটপটত ভৰাই থৈ দিওঁ, দেৰিকৈ খাম বুলি কৈছে নহয়। ইমানখিনি হ'লেই নে? ষ্টিকত দিলে খাবলৈ ভাল হয় ন। হেৰি নহয়, জলকীয়া পিঁয়াজ কাটি পিনে খাম বুলি কৈছিলোঁ যে, আজি এনেকৈ খাবি নেকি? এনেকৈ অৱশ্যে আজিলৈকে খোৱা নাই, সেই ষ্টিকত পুৰি আৰু সেই প্লেটত কাঁহী উলিয়াই কাটি মেলি সেই জলকীয়া তেল চেল নিমখ দি পিনে তেনেকৈহে খোৱা হয়। আজি এনেকৈ খাওঁ চাগে ন। ইমানখিনি হৈছে সঁচাকৈ দেই, আজি পোলাও খাব পাৰিমনে নাই ঠিক নাই। আজি আকৌ পোলাওখিনি বৰ ধুনীয়া হৈছে নহয়। জুলি তই খাবলৈ ভাল পাবি, একদম হোটেল ৰেষ্টুৰেণ্টত পোৱা নিচিনা। এই যে এদিন বনাইছিলোঁ গৰব লাগিছিলে, কিবা এটা হৈছিলে, আজি আকৌ ইমান ধুনীয়া হৈছে চাগে। দেৰিকৈ হ'লে খাবি দেই, নহ'লে নষ্ট হ'ব। অ' হয় নেকি মা? তুমিতো এনেও ধুনীয়াই বনোৱা, সেইদিনা চাগে কিবা তুমি দিবলৈ পাহৰিলা বা কিবা এটা হ'ল, নহ'লে পানী চানী বেছি হৈ গৈছিলে চাগে, সেইটো কাৰণে ভাতকেইটা জৰজৰীয়া নহ'ল। আজি যদি ৰেষ্টুৰেণ্টৰ নিচিনা হৈছে তেতিয়াহ'লে খাবই লাগিব। এনেও তুমি বনালে মই খাই ভালেই পাওঁ, সেইদিনাহে বেয়া হৈছিলে। আৰু এইখিনি খাই পেট ভৰিলেও মানে অকণমান দেৰি ৰৈ দিম আকৌ হজম হোৱালৈকে, তাৰপিছত আকৌ ৰাতিলৈ দেৰিকৈ ভোক লাগিব যে তেতিয়া খাই দিম আমি। আজি এনেকেই খাওঁ, পিঁয়াজ জলকীয়া কাটি নাথাকোঁ আৰু, ইয়াতে আছে নহয় বিলাহী চিলাহী দি দিছিলোঁ, এনেকেই খোৱা। তাকেই আকৌ সেইদিনা বৰ একদম মানে ঢিলা নিচিনা কিবা হৈছিলে, ভাল নহ'ল। ময়ো খাবলৈ বেয়া পালোঁ, আজিখিনি ভাল পাবি। হেৰি নহয়, আজি পিহু থাকিব লাগিছিলে ইয়াত ন। তই তাইক নেমাতিলি নি? গাহৰি আনিছোঁ বুলি ক'ব লাগিছিলে আকৌ, গাহৰি পুৰি আজি গধূলি জুইৰ ওচৰতে বহি খাম বুলি ক'ব লাগিছিলে। ময়ো আজি পোলাও বনাইছিলোঁ, তাই খাবলৈ ভাল পালে হয়, এনেও ছোৱালীজনীয়ে খাই ভাল পায়। মই আকৌ খোৱা বোৱা ভালকৈ বেলেগ ধৰণে বনালে অকণমান তাইলৈহে মনত পৰে আৰু। মোৰো তাইলৈ মনত পৰে আকৌ খোৱা বস্তু বেছিকৈ থাকিলে মানে। তাই আকৌ খাবলৈ ইমান ভাল পায়, ক'ৰবাত ফ্ৰী খানা বুলি ক'লেই হ'ল আৰু মোক যেনে তেনে জোৰ কৰি হ'লেও লগত লৈ যাব। আৰু মই যদি কেতিয়াবা যাব নোৱাৰো নহয় মা, তাই যে অকলেই গুচি যায়। মই যে নোৱাৰোঁ দেই, মোৰ লাজেই লাগে। পিছে আজি তাইক ক'ব পাৰিলোঁ হয়, আৰু কোনেনো জানে, হঠাতে মানে প্লেনিংটো হৈ গ'ল নহয় এনেকৈ গাহৰি পুৰি খাম বুলি। তুমিও গধূলিহে আনিছা, এতিয়া তাইনো গধূলি ক'ত আহিব পাৰিব, সেইটো কাৰণে কোৱা নহ'ল আৰু। হ'ব দিয়া, আকৌ এদিনকৈ তিনিজনী লগ হৈ এই হেৰি ডিচেম্বৰ মানে এতিয়া শেষ হ'বলৈ হৈছে, কোনোবা এদিন পিকনিকৰ নিচিনা গধূলি এনেকৈয়ে বহি পিনে খাব লাগিব আৰু, সেইদিনাই তাইক মাতি দিম। অঁ তেনেকৈ কৰিব পাৰি আকৌ। এনেও আমাৰ এতিয়া পিকনিক চিকনিক খাবলৈ যাবলৈও কাৰ লগতনো যাওঁ, আৰু যাবলৈও মন নাযায় নহয় য'ত ত'ত।
সেইটো কাৰণে ঘৰতে এনেকৈ বহি খোৱাটোৱে ভাল আছে আৰু এই 31 ডিচেম্বৰ দিনাই এনেকৈ বহি মেলি খাম নেকি। কিন্তু বিহু আহিব জানো, তাই আকৌ ঘৰতো পাৰ্টি হ'ব চাগে, তাই দেউতাকো আহিব, নিজৰ ঘৰৰ মানুহৰ লগতহে থাকিব। এটা কাম কৰিবি, 1 জানুৱাৰী দিনা নালাগে, সেইদিনানো কোনো নাযায়। 2 তাৰিখৰ দিনা মাতি দিবি নহ'লে। 2 জানুৱাৰী দিনা এই আমি গধূলি ইয়াতে ভাত এসাঁজ খাম ধুনীয়াকৈ বনাই মেলি, হয় নাই? আজি হয়ো বাৰু ককা খুন্দাকে মানে হঠাৎ হেৰিটো কৰা হ'ল, ময়ো গাহৰি লৈ আহিলোঁ। ইফালে তই ক'লি গাহৰি আজি পুৰিকে খাওঁ বুলি, আকৌ এইফালে পোলাও বনাম বুলি ভাবিলোঁ। তেনেকৈ আৰু ঘপককেনে কৰি দিয়া হ'ল, সেইটো কাৰণে নহ'লগৈ বাৰু। একো নাই দে, তাই সেইদিনাই মাতি দিবি বুজিলি। তাকে আকৌ মা, আজি ঘপককেনে কৰা হ'ল, সেইটো কাৰণে হ'ব দিয়া আৰু। তাইক সেই 2 তাৰিখৰ দিনাই মাতি দিম। 31 আৰু 1 তাৰিখৰ দিনাতো ঘৰতে থাকিব। আমাৰ আকৌ এতিয়া দেউতাও আহিব নহয়, পাপাতো ডিউটি ছুটি পাব নাই, 1 তাৰিখৰ দিনা কোনে কাম কৰেনো। ভালেই হ'ব, পাপাও থাকিব, আমি একদম 4টাই ধুনীয়া পাৰ্টি কৰিম ন। সেইদিনাখনিকে যে গাহৰি পোৰাও খাম আৰু তেল দিয়া গাহৰি বনাম। আৰু মা শুনা আকৌ, লোকেল কিবা এটা লৈ আহিবা নহ'লে ন, হাঁহৰ নহ'লে কুকুৰা মাংস। হাঁহ মাংস বহুত দিন খোৱা নাই, সেইটোকে আনিবা নেকি। ধুনীয়াকৈ আৰু পাৰ্টিটো কৰিব লাগিব আমি। পিছে আজি গাহৰিটো খাবলৈ কেনেকুৱা লাগিছে, ভাল লাগিছে নাই? সিজিছেনে ভালকৈ? সিজিছে, ভাল লাগিছে খাবলৈ। এনেকৈও খাই ভালেই লাগে, কিন্তু মই আকৌ চালাড নিচিনাকৈ বনাই খাবলৈ বেছি ভাল পাওঁ। সেই নহয় যদি এটা কাম কৰোঁ নহ'লে, এইখিনি বাৰু এনেকৈ খাইছোঁ, বাকী যি আধাখিনি এতিয়া পুৰি আছোঁ, সেইখিনি নহ'লে একদম তেল নিমখ জলকীয়া পিঁয়াজ কাটি চালাডৰ নিচিনা বনাই পোলাও লগতে খাম। নহ'লে সুধা খাব লাগিব যে পোলাও লগত। বাৰু মই পনীৰ কাৰী বনাই থৈছোঁ, তথাপিও গাহৰি হেৰি পূৰা চালাড অকণমান হ'লে খাবলৈ আৰু ভাল লাগিব। কি কওঁ, তোমাৰ যদি তেনেকৈ মন গৈছে তেতিয়াহ'লে একো নাই, কৰিব পাৰা। এনেও এইখিনিতো ইমানখিনি হৈয়ে গ'ল, এনেকৈ খাইছোঁ। বাকী থকাখিনি তুমি সেই চালাডকে বনাই দিয়া, পোলাও লগত খাবলৈ টেষ্টটাও ভাল লাগিব। ৰ'বা, মই মাংসখিনি সিজিছেনে চাওঁ, তুমি নিমখ জলকীয়া হেৰি পিঁয়াজ চিয়াজ ৰেডি কৰাকৈ মই ভিতৰলৈকে লৈ যাম। হ'ব তেতিয়াহ'লে এইখিনি খাই লওঁ আকৌ, খাই লওঁ একেবাৰে, তাৰপিছত গৈ পিনে সেই ভিতৰত এই চালাডৰ কাৰণে যোগাৰ কৰোঁগৈ। ধনিয়াখিনি ফ্ৰিজতে সোমাই আছে, ভালেই হ'ল, এই বাৰীৰ পৰা সেই দুপৰীয়াই উঠাই আনিছিলোঁ। নহ'লে এতিয়া ধনিয়া নহ'লে আকৌ খাবলৈ ভালেই নালাগিলে হয় নহয়। মই সেইখিনি কাটি মেলি ল'ম, তই এইখিনি ধুনীয়াকৈ সিজি হ'লে মানে ভিতৰলৈ লৈ যাবি। তাৰপিছত জুই আকৌ ফুৱাবি জানো ভিতৰলৈ যোৱাৰ পিছত? জুইকে নুমাই দিব লাগিব যদি নোফুৱাও। বহুত দেৰি বহিলোঁ আকৌ আজি ইয়াত ন। ভাল লাগিলে, ইমান ঠাণ্ডা পৰিছিলে, এতিয়া গাটো অকণমান ভাল লাগিছে, নহ'লে গা বিষবোৰো বৰ হয় নহয় ঠাণ্ডাখনত। বহি জুই সেকটো ল'ব লাগে অকণমান, তেতিয়া ভাল লাগে। মা, আনকালেও আমি এনেকৈ বহিব পাৰোঁ, সঁচাকৈ বিৰাট ঠাণ্ডা লাগি আছিলে, এতিয়া মোৰ অলপ ভাল লাগিছে। এতিয়া খালি আৰু জুই ফুৱাই থাকিবলৈ মন নাই যোৱা, এই গাহৰিখিনি পুৰি হোৱালৈকেহে বহি আছোঁ, আমনি লাগিছে আৰু। কমেও 2 ঘণ্টামান বহিলোঁ চাগে ইয়াত ন। এতিয়া আৰু ভিতৰলৈ যাম, গৈ পিনে সেই লেপৰ তলতহে সোমামগৈ আৰু। কিমাননো ইয়াত বহি থাকিম এনেকৈ, অকণমান লেপৰ তলত সোমাই দিওঁগৈ, ভাল লাগিব। সেই জুইকা খৰি চৰিবোৰ মই উলিয়াই থৈ যাম বাৰু, নুমাই থৈ যাম, একেবাৰে গাহৰিখিনিও হৈ লওঁ, সেইখিনিও লৈ যাম আৰু জুইকা নুমাই দিব লাগিব। তুমি খাই হ'লে মানে এইখিনি যোগাৰ কৰি ল'বাগৈ দেই। আৰু লাগিব নেকি মাংস মা? নাই মোক আৰু নালাগে দেই, পেট ভৰি গৈছে, এইখিনিও খাব পাৰিম কিন্তু ঠিক নাই। হ'ব, মই সেই ভিতৰলৈ গৈছোঁ দেই, এইখিনি থওঁগৈ এতিয়া। জুই কৰা নহ'লে মই খৰি চৰিবোৰ উলিয়াই থৈ যাওঁ, তো মাংসখিনি হৈছে নাই চাহ, তাৰপিছত দুইজনী একেলগে ভিতৰলৈ যাওঁ।